প্ৰশাসনে যদি সময় উপযোগী সিদ্ধান্ত নলয় তেনেহলে কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই মুহূৰ্তত মই আসাম টক্সৰ দৰ্শকসকলক দেখুৱাম। আৰু মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক খোৰাগুৰি চাপৰিত, আৰু এই ঐতিহাসিক খোৰাগুৰি চাপৰিতে অৱস্থিত পবিত্ৰ আজানপীৰ দৰগাহ। কিন্তু এতিয়া এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে আজানপীৰ দৰগাহ। এই মুহূৰ্তত সতীৰ্থ মফিতে দেখুৱাব যে কাষতেই এয়া হ'ল বিশাল ব্ৰহ্মপুত্ৰ, আৰু দীৰ্ঘদিন ধৰি এই বিশাল ব্ৰহ্মপুত্ৰই এই খোৰাগুৰি চাপৰিত প্ৰবল খহনীয়াৰ সৃষ্টি কৰি আহিছে। এই মুহূৰ্তত যদি মই উল্লেখ কৰোঁ বা দৰ্শকসকলক যদি জনাওঁ, এই কথাবোৰ জানি দৰ্শকসকল আশ্চৰ্যচকিত হ'ব যে বিগত দুবছৰ পূৰ্বলৈকে প্ৰায় 3 কিলোমিটাৰ দূৰলৈকে ইয়াত কিন্তু এই খোৰাগুৰি চাপৰিটো আছিল। এই বিগত 3 বছৰত প্ৰায় 3-4 কিলোমিটাৰ ধৰি এক অঞ্চল, বৃহৎ অঞ্চল ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে খহাই দিছে। আৰু বৰ্তমান এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে যি আজানপীৰ ক্ষেত্ৰক লৈ সমগ্ৰ বিশ্বত বন্দিত হয়, সমগ্ৰ ৰাজ্যৰবাসীয়ে ইয়াক লৈ গৌৰৱ কৰে, সেই আজানপীৰ দৰগাহ ইতিমধ্যে কিন্তু সংকটৰ সন্মুখীন হৈছে। এই মুহূৰ্তত মই সতীৰ্থ মফিদক যদি কেমেৰাই ঢুকি পাই দেখুৱাবলৈ অনুৰোধ জনাম যে এই বিশাল ব্ৰহ্মপুত্ৰৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত এতিয়া আজানপীৰ দৰগাহ, আৰু কোন মুহূৰ্তত এই আজানপীৰ দৰগাহ ব্ৰহ্মপুত্ৰৰ সোঁতত বিলীন হৈ যাব পাৰে তাৰ কিন্তু ঠিকনা নাই। এই মুহূৰ্তত স্থানীয় ৰাইজ আছে, কিয়নো এই খোৰাগুৰি চাপৰিত যথেষ্ট সংখ্যক লোকে বসবাস কৰে, প্ৰায় 300টা পৰিয়ালে বসবাস কৰে। এই 300টা পৰিয়ালৰ জীৱনলৈও বা তেওঁলোকৰ আহিবলগীয়া দিনবোৰ যে ভয়ানক হ'ব সেয়াও ইতিমধ্যে কিন্তু প্ৰমাণিত হৈছে। এই মুহূৰ্তত ৰাইজ মোৰ সৈতে আছে। ইয়াত তেওঁলোকে খেতি বাতি কৰিছিল, প্ৰতি বছৰে তেওঁলোকে বাম খেতিৰ জৰিয়তে নিজৰ জীৱিকা নিৰ্বাহ কৰে, মাছৰ মৎস্য ব্যৱসায়েৰে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। আৰু এই পৰিয়ালসমূহে প্ৰতি বছৰে তেওঁলোকে বান আৰু গৰাখহনীয়া সমস্যাৰ সৈতে যুঁজ দি আহিছে। কিন্তু প্ৰকৃততে অসম চৰকাৰৰ যি জলসম্পদ বিভাগ নামৰ এটা বিভাগ আছে, এই বিভাগটোৱে সময়মতে কেতিয়াও তেওঁলোকে কিন্তু সিদ্ধান্ত বা তেওঁলোকে সঠিক আঁচনি গ্ৰহণ নকৰে, যাৰ ফলত আজি আজানপীৰ দৰগাহৰ দৰে এই পবিত্ৰ ক্ষেত্ৰখন কিন্তু ব্ৰহ্মপুত্ৰত বিলীন হৈ যোৱাৰ উপক্ৰম ঘটিছে। এই মুহূৰ্তত মোৰ স্থানীয় ৰাইজ আছে, মই পোনে পোনে তেখেতলোকৰ কাষলৈ যাম যে আজানপীৰ দৰগাহ আৰু খোৰাগুৰি চাপৰি বুলি ক'লে কেৱল অসমতে নহয় সমগ্ৰ বিশ্বতে চিনি পায়। আৰু এই আজানপীৰ দৰগাহলৈ বিভিন্ন ঠাইৰ পৰা দেশী বিদেশী পৰ্যটক আহে। 300টাকৈ পৰিয়াল আছে ইয়াত। আৰু ব্ৰহ্মপুত্ৰৰ এনে প্ৰবল গৰাখহনীয়া, এতিয়া আজানপীৰ দৰগাহ কোন মুহূৰ্তত এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায় তাৰ কোনো ঠিকনা নাই। কি ক'ব এই ক্ষেত্ৰত? হয়, কোনটো সময়ত বিলীন হৈ যাব কোনো ঠিকনা নাই, কিয়নো এই জেগাডোখৰত আজি এসপ্তাহ আগলৈকে এখন ডাঙৰ ফিল্ড আছিলে, ডাঙৰ খেলা ফিল্ড আছিলে, এইফালে আপোনাৰ ডাঙৰ এখন চাপৰি আছিলে। এই চাপৰিখন ইমান স্পীডত খহাইছে মানে, আৰু বিশেষকৈ অলপ দিনৰ আগত পকা পোজ দি পেলাই তেওঁলোকে END পকা পোজ দিছিলে, কিন্তু সেইখিনি একোৱে কাম নহয়, বেছিকেহে খহাইছে। আৰু তেনেকে যদি খহাই থাকে আৰু কিনাৰত থকা মানুহখিনিয়ে চবেই ভয়ত মানে জীয়াই আছে। এই কিনাৰত থকা মানুহখিনিয়ে গোটেইখিনিয়ে কৈছে যে আমি কোনদিনাখন খহি যাম কোনো ঠিকনা নাই। গোটেই ঘৰ আজানপীৰ দৰগাহ কিনাৰতে চবেই বসতি কৰি আছে, আৰু যদি এইটো চৰকাৰী ব্যৱস্থা নলয় তেতিয়াহ'লে সোনকালে খহাই আজানপীৰ কিনাৰত পোৱাই দিব। মই আৰু এটা কথা সুধো যে বৰ্তমানৰ যিখন শাসকীয় বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰৰ পূৰ্বতেও যিহেতু তেওঁলোকে শাসনত আছিল, তেওঁলোকে অসমৰ দায়িত্বত আছিল, শাসনৰ গাদীত আছিল, আৰু সেই পূৰ্বৰ যিগৰাকী জলসম্পদ মন্ত্ৰী আছিল পীযুষ হাজৰিকা, তেখেত কিন্তু অফলালৈকে আহিছিল, কিন্তু এই খোৰাগুৰি চাপৰিলৈ আহিবলৈ তেখেতৰ সময় নহ'লে। আৰু ইয়ালৈ এতিয়ালৈকে কোনো কিন্তু মন্ত্ৰী বা বিধায়ক ইয়াত উপস্থিত হোৱা নাই, বা স্থানীয় বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি? স্থানীয় বিধায়ক যেতিয়া ইলেকশ্যনৰ আগত আহিছিলে অখিলগগৈ ডাঙৰীয়া, তেওঁ আহি পেলাই ইয়াতে গাঁৱৰ মানুহক গোটাই পেলাই তেওঁলোকে কৈছিলে যে আমি নৱেম্বৰৰ পৰা কামটো আৰম্ভ কৰি দিম, জুলাইৰ পৰা কামটো আৰম্ভ কৰি দিম, এতিয়া আপোনালোকে আমাক ভোট দিয়ক। ভোট দিয়াৰ পিছত আৰু কি আছে, জিকাৰ পিছত তেওঁ আহিব লাগে, আহি পেলাই চাব লাগে যে তেওঁ এইখন গাঁৱৰ পৰা তেওঁক ভোট দিছে, যিয়ে নহওক, যিটো দলৰে মানুহে নহওক, তেওঁলোকে যদি জনপ্ৰতিনিধি আহি পেলাই চাই যাব লাগে জেগাডোখৰত কি পৰিস্থিতি হৈছে। ধন্যবাদ জনাইছো। অন্য ইয়াৰ স্থানীয় লোকসকল আছে, মই আপোনাৰ ওচৰলৈ আহিছো। 300টাকৈ পৰিয়ালৰ জীৱনৰ কথা, লগতে আছে পবিত্ৰ আজানপীৰ দৰগাহ, যি বিশ্ব পৰ্যটন ক্ষেত্ৰ হিচাপে ইতিমধ্যে চিহ্নিত হৈছে, বিভিন্ন দেশী বিদেশী পৰ্যটক আহে। আপোনালোকে এতিয়া সংকটৰ মাজত, শংকাৰ মাজত জীয়াই থাকিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰ এনেকুৱা তীব্ৰ গৰাখহনীয়া কৰিছে যে আৰু কিছুদিনৰ পিছতে হয়তো আজানপীৰ দৰগাহৰ কাষ পাবগৈ এই ব্ৰহ্মপুত্ৰ। গতিকে কি আপোনালোকে অনুৰোধ জনাব, বা বৰ্তমানৰ বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে, বা বৰ্তমানৰ জলসম্পদ বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে লৈ কি অনুৰোধ জনাব আপোনালোকে? জলসম্পদ মন্ত্ৰীয়ে এতিয়া আমাৰ ইয়াত আমি যিখিনি পকা পোজ যিখিনি ঢালিছিলে সেইখিনি আমাৰ যুৱক সংঘৰ ল'ৰাই বন্ধ কৰিছিলে। বন্ধ কৰাৰ পাছতো তেখেতলোকে কামটো চলাই গ'ল। চলাই দিয়া কাৰণতে এতিয়া ইয়াত যিমানেই পকা পোজ দিলে সিমানে গৰাখহনীয়াটো আমাৰ ওচৰ চাপি আহিছে। আমাক হয় মাটি দিয়ক, নহয় আমাৰ গৰাখহনীয়াটো নিবাৰণ কৰক। আমি 300 ঘৰ মানুহ আছে ইয়াত, 600 ভোট 700 ভোট আছে, 700 ভোট আৰু 900 জনসংখ্যা আছে। এই 900 জনসংখ্যাক আপোনাৰ কোনোবা শিৱসাগৰ ডিষ্ট্ৰিক্টত মাটি দিয়ক, নহয় আমাৰ গৰাখহনীয়াটো নিবাৰণ কৰক। তাকে মন্ত্ৰীক আমি আমাৰ পৰিমাণৰ যোগান দিয়ক কোৱা হৈছে।
তেখেতলোকে আমাক মাতি দিয়ক, নহয় আমাক গৰাখহনীয়া নিবাৰণ কৰক। ধন্যবাদ জনাইছো। কি ক'ব একদম সংকটৰ সময়, কাৰণ ব্ৰহ্মপুত্ৰই তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। আজি প্ৰায় 4 কিলোমিটাৰমান আঁতৰত গৰাখহনীয়া আছিলে, আজি প্ৰায় ওচৰ চাপিলেহি আৰু সৌৰাগুৰিবাসী কেনেকে জীয়াই থাকিব। আৰু আপোনালোকে চকুৱে চাওক, এয়া কি হৈছে আপোনালোকে জানিছে, গৰা খহিয়া আছে। এজনা মন দি আজি প্ৰায় 10 দিনমান হৈছে টিংগ জ্বলোৱা। সেই ঠাইত আপোনাৰ সৰু অৱস্থাত পৰি আছে। আৰু স্কুল এখনো এয়া ওচৰতে আছে, এম স্কুলখন, এয়াও ঠাইতে যাওঁ হৈ আছে। আমাৰ এনেকুৱা পৰিস্থিতি সদায় দিনক দিনে যদি চাই থাকো, আমাৰ কি গতি হ'ব? আমাৰ ল'ৰা ছোৱালী ক'ৰ পৰা কি কৰি দিম? আপুনি চাওক, এনেকুৱা এখন আমি কৃষি বিভাগত এইবোৰ খেতি বাতি কৰোঁ, তাৰ মাটি খহি গৈ আমাৰ ব্ৰহ্মপুত্ৰ কাষ হেৰি হৈ গৈছে, গৰাখহনীয়া লৈ গৈছে। এতিয়া আমি কিদৰে কি কৰিম আমি নিজকে চিন্তা কৰা নাই। আৰু পাকো পানী যিবোৰ পোচ দিছে, সেই পোচবোৰে আমাক কোনো কাম সিদ্ধি হোৱা নাই। আৰু যিমানে দিছে সিমানে খহিছে। তাকে লৈ আপোনালোকৰ ব্যৱস্থা, চৰকাৰে আপোনাক কি দিয়া আঁচনি, সেইখিনি আমি বিচাৰিছো আপোনালোকে সুবিধা দিয়ক। তাৰ বিহীনে আৰু কি ক'ম ন, একো ক'বলগীয়া নাই। আমাৰ দেখিলেই দুখ লাগে, আহিবলৈ মন নাযায়। এনেকুৱা চকু পানী ওলাও হৈ যায় দেখিলে। তেওঁ সদায় আহোঁ, সিদিনা যাব। প্ৰায় 3-4 মিটাৰমান মাটি যদি সদায় গৰাখহনীয়াত যায়, আমাৰ সৌৰাগুৰিবাসী কেনেকৈ পৰিস্থিতি কি হ'ব, আমি তাকে চিন্তা কৰি আমি বহুত হেৰিয়াত আছো। তেওঁ যি হওক, চৰকাৰে আমাক কি সুবিধা দিয়ে কি নিদিয়ে তেওঁহে কৰিব। এই মুহূৰ্তত মই ধন্যবাদ জনাইছো। আন এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, কি ক'ব? সৌৰাগুৰি চাপৰিটো বুৰঞ্জী প্ৰসিদ্ধ এখন চাপৰি। বহুত দূৰ দূৰণিৰ পৰা ইয়াত মানে বনভোজ খাবলৈ আহে। তেনেকুৱা এটা মানে চাপৰি লৈ গৈছে। ইতিমধ্যে চাপৰিটো নিয়াৰ বাদেও আমাৰ খেতি মাটি শ বিঘা খেতি মাটি ব্ৰহ্মপুত্ৰত যা গৈছে। আমি মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে বিভাগীয় জলসঞ্চন বিভাগক আমি অনুৰোধ জনাম, এই দুখীয়া সৌৰাগুৰি গাঁওখনক পাৰিলে মাটি দিয়ক, নহ'লে আমাৰ 4 বান্ধ এটা দিয়ক। কাষতে এজানপি দৰগাহ, প্ৰায় 20 মিটাৰমান গ'লে এজানপি দৰগাহো ব্ৰহ্মপুত্ৰত যাব। আমাৰ ME হাইস্কুলো ইতিমধ্যে যাওঁ হৈছে। গতিকে আমি চৰকাৰক টানি অনুৰোধ জনাওঁ, আমাৰ গৰাখহনীয়াটো 4 বান্ধ 4 এটা নিৰ্মাণ কৰি দিয়ক, এয়া আমাৰ অনুৰোধ। ধন্যবাদ জনাইছো। এই মুহূৰ্তত এয়া হ'ল স্থানীয় লোকসকলৰ বক্তব্য। পুনৰ মই সতীৰ্থ মফিদক ব্ৰহ্মপুত্ৰৰ ফাললৈ কেমেৰাটো ঘূৰাবলৈ অনুৰোধ জনাম যে এই যি ইতিমধ্যে প্ৰবল সোঁত দেখিছে দৰ্শকসকলে, বা বিশাল ব্ৰহ্মপুত্ৰ দেখিছে, এয়া কেইবছৰমান আগলৈকে এয়া আছিল বনভোজস্থলী। কাৰণ খৰালি হোৱাৰ লগে লগে এই স্থানসমূহ খুব সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰে আৰু বিভিন্ন ঠাইৰ পৰা লোকসকল আহে ইয়াত বনভোজ খাবৰ বাবে। অন্যহাতেদি ইয়াত বাম খেতি হয়, যথেষ্ট বাম উৎপাদন ইয়াত হয়, বাম খেতিৰ উৎপাদন হয় আৰু ইয়াৰ স্থানীয় লোকসকলে এই বাম খেতিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰে। কিন্তু এতিয়া শ বিঘা মাটি ইতিমধ্যে ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে। আৰু সমান্তৰালভাৱে মই পুনৰ সতীৰ্থ মফিদক কেমেৰাটো ঘূৰাবলৈ অনুৰোধ জনাম যে কিছুদিন পূৰ্বে ইয়াত এটা শিৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল বিধায়ক পুঁজিৰে। এতিয়া সেই শিৱ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই এতিয়া ব্ৰহ্মপুত্ৰত বিলীন হোৱাৰ উপক্ৰম ঘটিছে। হয়তো আৰু 2 বা এদিনতে এই শিৱ মন্দিৰটো ব্ৰহ্মপুত্ৰৰ বুকুত যাব। পুনৰ মই সতীৰ্থ মফিদক কেমেৰা ঘূৰাবলৈ অনুৰোধ জনাম যে এখন বিদ্যালয় আছে, এই বিদ্যালয়খনৰ আৰু বেছিদিন নাই, এইখন বিদ্যালয়ো হয়তো আৰু ব্ৰহ্মপুত্ৰত বিলীন হ'ব। আৰু পুনৰবাৰ মই উল্লেখ কৰিছো যে আজানপীৰ দৰগাহ, যে কেৱল ৰাজ্যতেই নহয় সমগ্ৰ বিশ্বৰে পৰিচিত এই আজানপীৰ দৰগাহ, দেশী বিদেশী পৰ্যটকসকল এই আজানপীৰ দৰগাহলৈ আহে। তেওঁলোকে ইয়াত আহি আজানপীৰ দৰগাহত তেওঁলোকে নিজৰ মনোকামনা পূৰ্ণ হ'বৰ বাবে তেওঁলোকে চাদৰ দিয়ে বা বম জ্বলাই প্ৰাৰ্থনা কৰে। কিন্তু এতিয়া এনে হৈছে যে এই সম্প্ৰীতিৰ সেতু গঢ়া, কিয়নো এই ব্ৰহ্মপুত্ৰৰ আনটো পাৰে আছে ৰামকাপীঠ দেৱালয় আৰু এইটো পাৰে ব্ৰহ্মপুত্ৰৰ দাঁতিতেই আছে সৌৰাগুৰি চাপৰিত আজানপীৰ দৰগাহ, আৰু ইয়াকে সমন্বয়ৰ সেতু বুলি যিহেতু উদাহৰণস্বৰূপে ধৰা যায়। কিন্তু এই আজানপীৰ দৰগাহে যদি নাথাকে তেনেহলে কিদৰে এই শিৱসাগৰ জিলাক যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ কথা ইতিমধ্যে চিন্তা চৰ্চা চৰকাৰে কৰিছে, কিন্তু এই সম্পদসমূহে যদি নাথাকে কি হ'ব? এতিয়া এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে বাৰিষা, ব্ৰহ্মপুত্ৰ ফেনে ফুটুকাৰে বাঢ়ি আহিছে, প্ৰবল সোঁত। ইতিমধ্যে হয়তো কেমেৰাৰ লেন্সত বা টিভি স্ক্ৰীণত দৰ্শকসকলে যি দৃশ্য দেখি আছে, এয়া হ'ল ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ আৰু বাৰিষাৰ ব্ৰহ্মপুত্ৰ কিদৰে ভয়ানক হৈ পৰে। কেৱল বাৰিষাই নহয়, খৰালিও ইয়াত তীব্ৰ গৰাখহনীয়া হয়। আৰু বৰ্তমান যিহেতু বিজেপি শাসিত চৰকাৰখনৰ জলসম্পদ বিভাগৰ দায়িত্ব দিয়া হৈছে সুশান্ত বৰগোহাঁই, গতিকে সুশান্ত বৰগোহাঁই এই শিৱসাগৰ জিলাৰেই মানুহ, ডিমৌ সমষ্টিৰ তেওঁ বিধায়ক। কিন্তু তেওঁলৈ ইয়াৰ স্থানীয় লোকৰ অনুৰোধ যে শীঘ্ৰেই
এই সৌৰাগুৰি চাপৰিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। 300টা পৰিয়ালৰ জীৱনৰ কথা আছে, আজান পীৰ দৰগাহৰ কথা আছে, এই পৰিয়ালসমূহৰ ভৱিষ্যতৰ কথা আছে আৰু শীঘ্ৰেই যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আজান পীৰ দৰগাহৰ লগতে এই বুৰঞ্জী প্ৰসিদ্ধ যি সৌৰাগুৰি চাপৰি, এই সৌৰাগুৰি চাপৰি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব আৰু এয়া লক্ষণীয় হ'ব যে পৰৱৰ্তী